ছাত্ৰীসকল আমি তোমালোকৰ লগত উচ্চ গণিতৰ অখণ্ড সংখ্যাৰ পাটিগণিত পাঠটোৰ 3.1 চেপ্টাৰৰ কিছুমান অংক আলোচনা কৰিছিলোঁ। আজি তোমালোকৰ লগত কুৱেশ্যন নম্বৰ 9টো আলোচনা কৰিব লৈছোঁ। টুৱাইচ n plus 7 less than n plus 3 whole square n belongs to n। কাৰোবাৰ যদি কিতাপত এইটো 2 to the power n আছে সেইটো শুদ্ধ কৰি ল'বা টুৱাইচ n। এতিয়া আমাক এই ৰাশিটো আৰু এই ৰাশিটোৰ মাজত দিয়া আছে লেছ দেন চিন। আমি এনেকুৱা অংক কৰোঁতে আগৰ অংকটোৰ নিচিনাকৈ ধৰি ল'ব লাগিব f of n ধৰা হ'ল f of n such that twice n plus 7 less than n plus 3 whole square n belongs to n। Step 1 n equal to 1 হলে f n equal to 1 হলে twice n plus 7 is equal 2 into 1 plus 7 equal 9। n plus 3 whole square 1 plus 3 whole square 3 একে 4 বৰ্গ কৰিলে হৈ যাব 16। যিহেতু 9 less than 16 9টো ষোল্লতকৈ সৰু, therefore f of 1 সত্য। Second step ধৰা হ'ল n equal to k ৰ বাবে f of k সত্য। therefore f of k is such that কি হৈ যাব twice k plus 7 less than k plus 3 whole square k belongs to n। এতিয়া আমি অকণমান ইয়াত বেলেগ কৰিম। যিহেতু অসমীকাৰ অংক দিয়া হৈছে আমি কি কৰিম প্ৰমাণ কৰিব লাগে যে n equal to k plus 1 ৰ বাবে f of k plus 1 সত্য। অৰ্থাৎ এনৰ জেগাত বহাই দিম k plus 1 2 into k plus 1 plus 7 less than দেখাব লাগিব k plus 1 plus 3 k plus 1 plus 3 whole square। এতিয়া আমি n equal to 1 ৰ বাবে দেখালোঁ, n equal to k ৰ বাবে ধৰিলোঁ আৰু n equal to k plus 1 ৰ বাবে আমি দেখাব লাগিব এইটো। এইটো হৈছে বাওঁ পক্ষ, এইটো হৈছে সোঁ পক্ষ। মই লৈছোঁ লেফ্ট হেণ্ড চাইড 2 into k plus 1 plus 7 আমি এটা পূৰণ কৰিম টুৱাইচ k plus 2 plus 7 আমি 7টোৰ ওচৰলৈ লৈ আহিম টুৱাইচ k plus 7 plus 2 তোমালোকে অলপ আগতে পাই আহিছিলা টুৱাইচ k plus 7 is less than k plus 3 whole square। গতিকে আমি টুৱাইচ k plus 7 ৰ জেগাত বহাম k plus 3 whole square চিনটো হৈ যাব less than k plus 3 whole square চিন আহি যাব less than plus 2 since twice k plus 7 is less than k plus 3 whole square। এইটো সিম্পলিফাই কৰিম কাৰণ আমি এইটো সমানহে লিখিম k square twice b কৰিলে 6k b square মানে 9 plus 2 k square plus 6k plus 11। আমি দেখাবলৈ গৈ আছোঁ k plus 1 plus 3 whole square তাৰ মানে k plus 4 whole square k square plus 8k plus 16। আমাক লাগে 8k আৰু 16, ইয়াত আছে 6k, গতিকে এইটো একো চেঞ্জ নাই কৰা। 6k জেগাত বহাই দিছোঁ 8k আৰু 11ৰ জেগাত বহাই দিছোঁ 16। তোমালোকে জানা 6 is less than 8
n 11 is less than 16 গতিকে আমি এটো চিন লিখি দিম less than ব্ৰেকেটত কি লিখি দিম যিহেতু 6k is less than 8k 11 is less than 16 আকৌ আমি এটো সমান লিখিব পাৰিম k plus 4 whole square বা k plus 1 plus 3 whole square is equal right hand side হেকত তোমালকে লিখি দিবা আগত লিখিছিলাই n equal to k এর বাবে fk সত্য হলে f of k plus 1 সত্য এর গাণিতিক আৰোহণ পদ্ধতি মতে for all value of n belongs to n এর বাবে fn সত্য এবাৰ গৈছো কোয়েশ্চন নম্বৰ 10 twice n greater than n n belongs to n ধৰা হল f of n such that twice n greater than n n belongs to n n equal to 1 হলে f of 1 such that 2 into 1 2 গুণ 2 এফালে 1 2 গুণ 2 দুইটা একতকে ডাঙৰ গতিকে যেটো সত্য নাম্বার 2 ধৰা হল n equal to k এর বাবে f of k সত্য therefore f of k such that twice k greater than k belongs to n ইয়াক আমি পাছত ব্যৱহাৰ কৰিম প্ৰমাণ কৰিব লাগে যে n equal to k plus 1 or বাবে f of k plus 1 সত্য অর্থাৎ 2 into k plus 1 greater than k plus 1 এটা আমি লম লেফট হ্যান্ড সাইড লৈছো 2 into k plus 1 twice k plus 2 twice k কাটকে ডাঙৰ k কৈ ডাঙৰ কৰি twice k কে ডাঙৰ হৈ গল plus 2 এটো আমি লিখিব পাৰো k plus 1 plus 1 এইখিনিতে আমি লিখি দিব লাগিব since twice k is greater than k এতিয়া k plus 1 লগত x যোগ হৈ আছে তো রাইট হ্যান্ড সাইডত k plus 1 লাগে গতিকে এটো হৈ যাব k plus 1 তকৈ ডাঙৰ কিল ডাঙৰ হৈ গল চাই দিয়া কাৰণ ইয়াত k plus 1 হৈ আছিল মই অকল k plus 1 হে লিখিছো গতিকে a ৰাখিটোতকৈ a ৰাখিটো হৈ যাব ডাঙৰ is equal right hand side হেকত আগৰ দৰে n equal to k এর বাবে fk সত্য হলে f of k plus 1 সত্য গাণিতিক আৰোহণ পদ্ধতি মতে for all value of n belongs to n এর বাবে fn সত্য